হেল্ল' গাইজ, এই ভিডিঅ'ত মই দেখুৱাম লাইভ যে আপোনালোকে কেনেকৈ চেল্ফ ইন'মাৰেশ্যন বা স্বগণনা যিটো চেঞ্চাছ পৰ্টেলত কৰিব সেইটো কেনেকৈ কৰিব। তো কেইটামান কথা মনত ৰাখিব যে ইয়াৰ ৱেবছাইটটো হ'ল se.census.gov.in আৰু এই চেল্ফ ইন'মাৰেশ্যন প্ৰক্ৰিয়াটো চলিব 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে এইখিনি সময়ত কৰিব লাগিব। আৰু SEID বা চেল্ফ ইন'মাৰেশ্যন যিটো ID নাম্বাৰ আপোনালোকৰ মেছেজত আহিব সেইটো ভালকৈ সংৰক্ষণ কৰি ৰাখিব। এইটো যেতিয়া ইন'মাৰেটৰ বা গণনাকাৰী আপোনালোকৰ ঘৰলৈ আহিব তেতিয়া এই আইডিটো তেওঁক দিব লাগিব। বলক আৰম্ভ কৰোঁ কেনেকৈ আপোনালোকে চেল্ফ ইন'মাৰেশ্যন কৰিব। আপোনালোকে গুগল ক্ৰমত গৈ পেলাই এনেকৈ চাৰ্চ কৰিব se.census.gov.in। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব য'ত আপোনালোকৰ ষ্টেট বা ইউটি বুলি লিখা থাকিব। তাতে আপোনালোকৰ নিজৰ ৰাজ্য অৰ্থাৎ অসম এইটো চিলেক্ট কৰিব। আসাম চিলেক্ট কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব য'ত অ'কে বুলি লিখিব। লিখাৰ পিছত আপোনাৰ নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড অৰ্থাৎ আপোনাৰ ঘৰৰ যিজন মুৰব্বী তেওঁৰ নাম লিখিব। ইমেইল এইটো অপশ্যনেল দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছত মোবাইল নাম্বাৰ এইটো লিখিব। লিখাৰ পিছত আপুনি এণ্টাৰ কেপচা যে আছে এইটো ইয়াতে ফিল আপ কৰিব। কৰাৰ পিছত গেট OTPত ক্লিক কৰাৰ পিছত এটা আহিব, OTP আহিব আৰু এই OTPটো আপুনি ফিল আপ কৰিব লাগিব। চেল্ফ ইন'মাৰেশ্যনৰ OTPটো অহাৰ পিছত আপোনালোকে এনেকৈ ফিল আপ কৰিব। তাৰপিছত আপোনালোকৰ যিটো পচন্দ হয়, অসমীয়া আছে, ইংৰাজী আছে, তো মই অসমীয়া বা আছামিজ চিলেক্ট কৰিলোঁ। কৰাৰ পিছত আকৌ এই কেপচাটো ইয়াতে ফিল আপ কৰিব। কৰাৰ পিছত ভেৰিফাই OTP ক্লিক কৰিব। এনেকুৱা এটা পপ আপ মেনু আহিব। ইয়াত কি লিখা আছে চাই ল'ব যে নিশ্চিতলোকে এইকেইটা বস্তু মন কৰিব যে অৱস্থানৰ বিৱৰণ প্ৰথমতে ভৰাব লাগিব। 2 নম্বৰ লোকপিয়ল গৃহৰ বিৱৰণ, তাৰপিছত সাধাৰণ তথ্য, সুবিধাসমূহ কি আছে, সম্পত্তিসমূহ পূৰ্বদৰ্শন কৰি নিশ্চিত কৰক। তো এইখিনি কৰাৰ পিছতহে ছাবমিট কৰিব লাগিব। তলত যিটো আপোনাৰ ৰঙা লোকেশ্যনৰ মাৰ্কাৰ আছে এইটো আপোনাৰ ঘৰটো য'ত আছে তালৈকে লৈ যাব। তো প্ৰথমতে আপোনালোকে কি কৰিব, ইয়াতে ৰাজ্যটো চিলেক্ট হৈ আছে, আপোনাৰ জিলাখন চিলেক্ট কৰিব। যিটো জিলা আপোনাৰ হয় সেইটো ইয়াতে চিলেক্ট কৰিব। ধৰক মোৰ মৰিগাঁও। তাৰপিছত পিনক'ডটো ইয়াতে বহাব। আপোনাৰ গাঁৱৰ যিটো পিনক'ড সেইটো ইয়াত লিখিব। লিখাৰ পিছত চাব এনেকুৱা আছে গাঁও, নগৰ, স্থানীয় চুবুৰীৰ লেণ্ডমাৰ্ক এইবিলাক। তাৰপিছত সন্ধান কৰক। তো ইয়াতে আপুনি আপোনাৰ যিকোনো এটা লেণ্ডমাৰ্ক মানে মন্দিৰ, মছজিদ বা স্কুলৰ নাম ইয়াতে লিখি পেলাই সন্ধান কৰক, তাতে ক্লিক কৰিব। আপোনালোকে এনেকেই মেপত আপোনালোকৰ ঠাইখন বা গড়খন চিলেক্ট কৰাৰ পিছত চাব আপোনাৰ বাসগৃহৰ অৱস্থান এনেকৈ অক্ষাংশ আৰু দ্ৰাঘিমাংশ আছে, তাতে অৱস্থান সুনিশ্চিত কৰক, এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত চুকত চাব লিখা আছে ছেভ কৰক আৰু আগবাঢ়ক, সেই অপশ্যনটোত ক্লিক কৰিব। কৰাৰ পিছত এইখিনি ফিল আপ কৰিব যে লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান সামগ্ৰী যি হয় মাটি, কাঠ, বাঁহ, পোৰা, ইটা, শিল, চিমেণ্ট, মজিক বা মজিয়া টাইলছ, অন্যান্য যিটো হয় সেইটো ফিল আপ কৰিব। তাৰপিছত লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান সামগ্ৰী যিটো হয় কাঠ, খেৰ, বাঁহ আদি, প্লাষ্টিক, পলিথিন, মাটি নুপুৰা ইটা, কাঠ, গাঁথনি নকৰা শিল, গাঁথনি কৰা শিল, টিনপাত, ধাতুৰ চিট, এছবেষ্টছ চিট, পোৰা ইটা, কংক্ৰিট, অন্যান্য যিটো হয় ফিল আপ কৰিব। লোকপিয়ল গৃহৰ ছালৰ প্ৰধান সামগ্ৰী নিৰ্মাণ সামগ্ৰী কাঠ, খেৰ, বাঁহ, কাঠ, মাটি আদি, প্লাষ্টিক, পলিথিন, হাতে সজা টাইলছ, যন্ত্ৰত সজা টাইলছ, পোৰা ইটা, শিল, স্লেট, টিনপাত, ধাতুৰ চিট, এছবেষ্টছ চিট, কংক্ৰিট, অন্যান্য। এই লোকপিয়ল গৃহটোৰ অৱস্থা যিটো হয় ভাল বা উপযোগী জৰাজীৰ্ণ সেইটো চিলেক্ট কৰিব। কৰাৰ পিছত ছেভ কৰক আৰু আগবাঢ়ক, তাতে ক্লিক কৰিব। হয় বুলি লিখিব। তাৰপিছত চাব যে ইয়াত আহিব পৰিয়ালটোত নিয়মিত বাস কৰা মুঠ লোকৰ সংখ্যা। তো মই যিটো চেঞ্চাছ কৰিম সেইটো সংখ্যাটো ইয়াত লিখিম, আপোনালোকেও লিখিব। তাৰপিছত পৰিয়ালৰ মুৰব্বীৰ নাম লিখিব, নিৰ্বাচিত ভাষা যিটো ভাষা ইয়াতে চিলেক্ট কৰি থৈছে সেইটোত। তাৰপিছত পৰিয়ালৰ মুৰব্বীৰ লিংগ যি হয় সেইটো চিলেক্ট কৰিব, পুৰুষ, মহিলা, ট্ৰেন্সজেণ্ডাৰ।
তাৰপিছত যদি অনুসূচিত জাতি বা অনুসূচিত জনজাতি বা অন্যান্য হয় তেতিয়া এইটো ক্লিক কৰিব, আৰু যদি নহয় তেতিয়া অন্যান্য বুলি লিখিব। ঘৰটোৰ মালিকানাৰ স্থিতি নিজা, ভাড়া কিন্তু অন্য ঠাইত নিজা ঘৰ আছে, ভাড়া আৰু অন্য ঠাইত নিজা ঘৰ নাই, কোনটো হয় সেইটো আপুনি ফিল আপ কৰিব। তো এইটো নিজা দিছোঁ। তাৰপিছত বাস কৰা কোঠাৰ সংখ্যা, অৰ্থাৎ কিমানটা কোঠাত মানুহ বসবাস কৰে। তাৰপিছত পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা, সেইটো ইয়াত লিখিব। তাৰপিছত ছেভ কৰক আৰু আগবাঢ়ক, এইটোত ক্লিক কৰিব। যদি নিশ্চিত হয় বুলি লিখিব। লিখাৰ পিছত আৰু এটা এনেকুৱা পেজ আহিব য'ত কি আছে চাওক, খোৱা পানীৰ প্ৰধান উৎস শোধিত টেপৰ পানী, অশোধিত টেপৰ পানী, কুঁৱা, দমকল, নল, নাদ, গভীৰ নলী, নাদ, নিজৰা, যেনেকুৱা হয় সেইটো ইয়াতে লিখিব। এইটো আছে এইটো দিলোঁ। প্ৰাপ্ত খোৱা পানীৰ উৎস চৌহদৰ ভিতৰত, চৌহদৰ ওচৰত, দূৰৈত, তো চৌহদৰ ভিতৰত। তাৰপিছত পোহৰৰ প্ৰধান উৎস বিজুলী, কেৰাচিন, সৌৰশক্তি, যিটো হয় বিজুলী, সৌৰশক্তি। শৌচালয়ৰ উপলব্ধতা আছে, কোনটো হয় সেই অপশ্যনটো চিলেক্ট কৰিব। কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে, অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ, ৰাজহুৱা শৌচালয়, তো কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে এইটো দিলোঁ। মুকলি ঠাইত যদি নাইতো নাইয়ে, যদি আছে তেতিয়া ইয়াত ক্লিক কৰিব। তাৰপিছত শৌচালয়ৰ প্ৰকাৰ যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয়, নলীৰে সংযোজিত পদ্ধতি, চেপ্টিক টেংকিৰে সংযোজিত অন্যান্য পদ্ধতি। তো এইটো চেপ্টিক টেংকেৰে সংযোজিত, সেইটো চিলেক্ট কৰিলোঁ। দ্বৈত গাঁতযুক্ত শৌচালয়, স্লেবযুক্ত ভেণ্টিলেটৰযুক্ত গাঁত, স্লেববিহীন মুকলি গাঁত, তো যিটো হয় যদি ঘাট কৰা থাকে সেইটো লিখিব। একক গাঁতযুক্ত শৌচালয়, স্লেবযুক্ত ভেণ্টিলেটৰযুক্ত। সেৱা শৌচালয়, ছাৰ্ভিচ লেট্ৰিন, জন্তুৰ দ্বাৰা মলমূত্ৰ পৰিষ্কাৰ, যেনেকুৱা হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত আছে পেলনীয়া পানী যোৱা নলাৰ সংযোগ, ডাকনি থকা নলা, ডাকনি নথকা নলা, নলা নাই, তো এইটো যিটো হয় সেইটো ফিল আপ কৰিব। তাৰপিছত চৌহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা আছে, গা ধোৱা গড়, চালি নথকা গা ধোৱা গড়, যিটো হয় সেইটো লিখিব। তাৰপিছত ৰান্ধনীঘৰৰ ব্যৱস্থা আৰু LPG PNGৰ সংযোগ, তো LPG আৰু PNGৰ সংযোগ আছে নাই, যিটো আছে এইটো লিখিব। তাৰপিছত LPG PNGৰ সংযোগ আছে। তাৰপিছত কিহেৰে ৰন্ধা হয়, ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন, সেইটো ইয়াতে চিলেক্ট কৰিব। তো মই দিছোঁ LPG। তাৰপিছত ছেভ কৰক আৰু আগবাঢ়ক, এইটোত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ আহিব য'ত লিখা থাকিব ৰেডিঅ' বা ট্ৰেনজিষ্টৰ, পৰম্পৰাগত ৰেডিঅ' মোবাইল স্মাৰ্টফোনত, সেইটোত ক্লিক কৰিলোঁ। তাৰপিছত দূৰদৰ্শন বা টিভি, বিনামূলীয়া দূৰদৰ্শন ডিছ, অন্য DTH ডিছ, কেবল সংযোগ, অন্যান্য নাই, তো এইটো নাই বুলি লিখিলোঁ। ইণ্টাৰনেটৰ উপলব্ধতা লেপটপ কম্পিউটাৰত, মোবাইল বা স্মাৰ্টফোনত, সেইটো দিলোঁ। তাৰপিছত লেপটপ কম্পিউটাৰ আছে নাই, যদি আছে লিখিব, যদি নাই বুলি লিখিব। তাৰপিছত টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন, যদি আছে এইটো লিখিব। তাৰপিছত চাইকেল, স্কুটাৰ, মটৰচাইকেল, ম'পেড, তো মটৰচাইকেল, এইটোত ক্লিক কৰিলোঁ। তাৰপিছত কাৰ, জীপ, ভেন, আছে নাই, যিটো হয় সেইটোত ক্লিক কৰিব। পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য চাউল, গেহু, জোৱাৰ, বজৰা, গোমধান, অন্যান্য, তো চাউল। তো এইখিনি কৰাৰ পিছত ছেভ কৰক আৰু আগবাঢ়ক, এইটোত ক্লিক কৰিব। হয়, সকলো প্ৰশ্ন ফিল আপ কৰাৰ পিছত গোটেইখিনি তথ্য আপোনাৰ আহিব, তেতিয়া আপুনি ড্ৰাফ্ট আকাৰে সুৰক্ষিত কৰি ৰাখিব পাৰে বা নিশ্চিত কৰি দাখিল কৰিব পাৰে। তো যদি নিশ্চিত কৰি দাখিল কৰে তেতিয়াহ'লে তাতে ক্লিক কৰিব। কৰাৰ পিছত এটা অপশ্যন আহিব, তাতে হয় ক্লিক, এনেকুৱা এটা নাম্বাৰ আপোনালোকৰ আহিব। আপোনালোকৰ স্বগণনা ID হৈছে এনেকৈ লিখা থাকিব। আপোনাৰ গৃহ তালিকা কাৰ্য কৰিবলৈ এই স্বগণনা সম্পূৰ্ণ ID-টো গণনাকাৰীৰ সৈতে ভাগ বতৰা কৰিবলৈ আপোনাক অনুৰোধ কৰা হ'ল, যদি নকৰে গণনাকাৰীৰ দ্বাৰা নতুনকৈ গণনা কৰাৰ প্ৰয়োজন হ'ব পাৰে। তো এই যিটো ID আপোনালোকৰ আহিব, এইটো যিসকলে গণনা কৰিবলৈ আহিব তেওঁলোকক দিব লাগিব। তো এইখিনি আছিলে
যে চেল্ফ ইনমাৰেশ্যন বা স্ব গণনা কেনেকৈ নিজে নিজে কৰিব তাৰ সম্পূৰ্ণ